তুলনী বিয়াৰ উপহাৰেৰে বৰ্ণাঢ্যক সহায় বৰ্ণাঢ্যক সহায়ৰ বাবে আগুৱাই আহিল অতি কণমানি কিন্তু এটা বিশাল মনৰ গৰাকী প্ৰিয়ম। এয়াই আমাৰ সোণৰ অসম, এয়াই অসমীয়া। উজনি অসমত বানে লৈছে ভয়ংকৰ ৰূপ। সংসাৰী বানে উটুৱাই নিছে কেইবা শগাঁও, হাজাৰ হাজাৰ মানুহ। গাঁওসমূহ পৰিণত হৈছে মৰিশালীলৈ। সেই দুখ সহিব নোৱাৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে হাজাৰ হাজাৰ লোকে। বৰ্ণাঢ্যৰ দুখ দেখি হাত সাৱটি বহি নাথাকিল যোৰহাটৰ খঙীয়া গাঁৱৰ 10 বছৰীয়া প্ৰিয়ম পাহী। তুলনী বিয়াত উপহাৰ পোৱা টকা বৰ্ণাঢ্যক সহায়ৰ বাবে দিলে কণমানি প্ৰিয়মে। অসমত বান বিভীষিকাৰ আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে নিজৰ তুলনী বিয়াত আত্মীয় স্বজনৰ পৰা উপহাৰ হিচাপে লাভ কৰিছিল 50,000 টকা আৰু নিজৰ পচন্দৰ কাপোৰ। কিন্তু বৰ্ণাঢ্যৰ দুখ দেখি ৰৈ নাথাকিল কণমানি প্ৰিয়ম। তুলনী বিয়াত উপহাৰ হিচাপে লাভ কৰা 50,000 টকা আৰু নতুন কাপোৰবোৰ লৈ বৰ্ণাঢ্যৰ কাষ পালে কণমানি প্ৰিয়ম। তেওঁলোক বহুত কষ্টত আছিলে আৰু তেখেতসকলে একো খাব পৰা নাছিলে, পিন্ধিব পৰা নাছিল কাৰণে। মোবাইলত দেখিলে না? ক'ত দেখিলে? মোবাইলত। তাৰপিছত তুমি কি ভাবিলা? তেখেতসকলক এই পইচাবোৰ বস্তুবোৰ দি দিওঁ। ভাল লাগিছে না মনটো দি পেলাই? লাগিছে। কাক কাক পালা কোৱাচোন? ছোৱালী কেইজনীমান আৰু আইতা কেইগৰাকীমান। তোমাৰ সমান সৰু সৰু ছোৱালী কেনেকৈ আছিলে? সিহঁতে একো খাবলৈ পোৱা নাছিলে, পিন্ধিবলৈ পোৱা নাছিলে। কিমান পইচা দিলে তোমাক? কিমান পইচা উঠিছিলে বিয়াত? 71,000 মান উঠিছিলে। 71,000 নহয় জানো? কাপোৰ কানি গোটেইখিনি দি দিলা? গোটেইখিনি দিয়া নাই, 50টামান দিলোঁ। হয়। পইচাত 50,000 মান দিলোঁ। নিজ হাতে শলমৰা, নামদেউৰী, মাজিগাঁও আৰু নহৈদাৰীয়া গাঁৱৰ 663টা দুৰ্ভগীয়া পৰিয়ালৰ মাজত সেই টকা আৰু কাপোৰ বিতৰণ কৰিলে উদাৰ মনৰ প্ৰিয়ম পাহীয়ে। প্ৰিয়ম প্ৰিয়া যোৰহাটৰ খঙীয়া গাঁৱৰ ভৱেন হাজৰিকাৰ 10 বছৰীয়া কন্যা। 10 বছৰীয়া প্ৰিয়মৰ মহানুভৱতাৰ শলাগ লৈছে সমূহ ৰাইজে। আয়ুস তোমাৰ সিমান বাঢ়ক দেই, মই এইটো আশীৰ্বাদ দিছোঁ। সকলোৱে একেমুখে শলাগ লৈছে কণমানি প্ৰিয়মৰ। কণমানি প্ৰিয়মৰ এই কামে পুনৰবাৰ প্ৰমাণ কৰিলে মানুহক সহায় কৰিবলৈ এটা ডাঙৰ মনৰ প্ৰয়োজন। নিজে লাভ কৰা উপহাৰ বিতৰণ কৰি বৰ্ণাঢ্যৰ মুখত হাঁহি বিৰঙাই তোলা কণমানি প্ৰিয়ম পাহী সমাজৰ বাবে এক আদৰ্শ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।